স্বর্গত দেবতা মর্তত মানব 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 তো হয় সংখ্যার দানব এই দানব আর এই দানবের মাঝে মূর্তি প্রিয় হয়ে থাকুম দহানন যা সকলে কই রাবণ 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 রাবণ। নমস্কাৰ বন্ধুসকল, বৰদৈ চিলা থিয়েটাৰত আপোনালোকে সুন্দৰ তিনিখন নাটক দেখিবলৈ পাব। মোৰ লগত আছে চম্পক শৰ্মাদেৱ আৰু এখেতৰ দুখন ধুনীয়া নাটক এইবাৰ আপোনালোকে চাবলৈ পাব। গতিকে এখেতৰ মুখেৰে অলপ আমি জানি লওঁ নাটক দুখন কেনেকুৱা। আহক তেনেহ'লে এখেতৰ মুখেৰে। নমস্কাৰ, মই চম্পক শৰ্মা। গমেই পাইছে বৰদৈ চিলা থিয়েটাৰত এইবাৰ মই চুক্তিবদ্ধ হৈ ইতিমধ্যে কাম কৰি আছোঁ। তিনিখন নাটকৰ কাম পূৰ্ণ গতিত আমাৰ চলি আছে। 18 আগষ্টত আমি ৰাইজৰ মাজলৈ ওলাই যাম। মোৰ নিজৰে দুখন নাটক ৰাৱণ আৰু ফেচবুকৰ প্ৰেয়সী, আৰু অভিজিত ভট্টাচাৰ্যৰ হৈছে জোনবাই কান্দিছে। তিনিখন ভিন্ন ৰসৰ নাটক, আপোনালোকে আহক। আৰু ৰাৱণ বুলি কওঁতে গমেই পাইছে চাগে ৰাৱণ এখন অতি গৰম নাটক, হাই ভল্টেজ নাটক, ৰাইজে চাই ভাল পাব। আৰু ফেচবুকৰ প্ৰেয়সী এখন ৰোমেণ্টিক নাটক। বৰ্তমান ঘটি থকা কিছুমান ঘটনাক লৈ পেলাই ফেচবুকৰ প্ৰেয়সী নাটকখন মই লিখি উলিয়াই, আৰু জোনবাই কান্দিছে এখন ট্ৰেজিক নাটক। গতিকে আপোনালোকে তিনিওখন নাটকেই বৰদৈ চিলা মঞ্চত উপভোগ কৰক। মোৰ বিশ্বাস যে আপোনালোক নিৰাশ নহয়। অন্ততঃ আমি নাটক কৰিবলৈ চেষ্টা কৰিছোঁ, ৰাইজক নাটক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গতিকে দলে বলে 18 আগষ্টত আমাৰ অপেনিং। আপোনালোকৰ য'ত যেনেকৈ সুবিধা হয় নাটক চাবলৈ চেষ্টা কৰিম। ধন্যবাদ। আহক তেনেহ'লে 2025-2026 বৰ্ষৰ নাটক চোৱাৰ বাবে বৰদৈ চিলা থিয়েটাৰলৈ। তেনেহ'লে আজিলৈ এৰিছোঁ, বাই বাই।